ৰাজ্যতে এনেকৈ পৰীক্ষাই হওক নিয়োগ পৰীক্ষাই হওক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটি হোৱা দেখা যায়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যেন কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে স্বইচ্ছা পদত্যাগ কৰিব লাগে। আজি ছাত্ৰ ছাত্ৰীক জীৱনত লৈ পেলাই যি হেতালি খেলা আৰম্ভ কৰিছে সেয়া কিন্তু কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয়। আজি ছাত্ৰ ছাত্ৰী যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন দিল্লীত কৰি আছিলে সেই আন্দোলনত কিন্তু তেওঁলোকে মাৰপিট কৰিছে, অন্যায় কৰিছে। ইয়াক আমি গৰিহণা দিছোঁ। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ চিন্তা কৰিছোঁ। আজি ধৰ্মেন্দ্ৰ প্ৰধানে স্বইচ্ছাই পদত্যাগ কৰিব লাগিছিলে আজি যি চৰকাৰে গণতান্ত্ৰিক অধিকাৰ বুজি নাপায়, যি চৰকাৰে সাংবিধানিক অধিকাৰ বুজি নাপায়, ৰাইজৰ সমস্যা বুজি নাপায়, সেই চৰকাৰক আমি গৰিহণা দিছোঁ। আজি দিল্লীৰ যন্তৰ মন্তৰত আজি আমাৰ ছাত্ৰসকলে প্ৰতিবাদ কৰিব লগা হৈছে। গতিকে ভাৰতৰ প্ৰত্যেকটো ৰাজ্যতে আজি এনেকুৱা মৰ্মৰ দুৰ্মৰ অৱস্থা। আজি গুণগত শিক্ষাৰ অধিকাৰ আজি নোহোৱা হৈছে। গতিকে শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি মুছাই এই গণতান্ত্ৰিক আন্দোলন হাতত লৈছে। কেতিয়ালৈকে চলিব এই আন্দোলন? আজি এই আন্দোলন অবিৰতভাৱে চলিব। যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেতিয়ালৈকে কিন্তু মুছাৰ এই আন্দোলন চলিছে আৰু চলি থাকিব। আমি বিচাৰিছোঁ এই চৰকাৰে ছাত্ৰৰ সমস্যাখিনি বুজি নাপায়, ছাত্ৰ ছাত্ৰীৰ জীৱনত হেতালিকে দিছে। আজি যিসকল ছাত্ৰই আজি আত্মহত্যা কৰিছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু পৰিয়ালক আৰ্থিক এটা অনুদান দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সোণম ৱাংচুকে যিহেতু অনশনত বহিছিলে, তেওঁ অনশন ভংগ কৰিলে, কিন্তু প্ৰতিবাদ ছাত্ৰসকলৰ তেওঁলোকৰ এতিয়াও কাৰণ আমাৰ এটা দাবী আছিলে যেন শিক্ষামন্ত্ৰীগৰাকী পদত্যাগ কৰা। আমি বিচাৰিছোঁ যেন কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে আৰু আন্দোলনকাৰীসকলৰ ওপৰত যিসকলে অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, লাঠীচাৰ্জ কৰিছে সেইসকলক চিনাক্ত কৰি মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে। কাৰণ আজি মানে পুলিচ বাহিনীয়ে তেওঁলোকক অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে। গতিকে সেয়া কিন্তু গণতন্ত্ৰৰ পৰিস্থিতি, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। ছাত্ৰ সমাজক আমি আহ্বান জনাইছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন কৰিব।